ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমার পর মগুরু তাহান্ত বিনাই নাই 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 আমার পরম গুরু। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গুৱাহাটী মহানগৰী জিলা শাখাৰ ৪৮ সংখ্যক বাৰ্ষিক অধিৱেশন যে এই সংসাৰত পুৰুষাৰ্থ যদি সহজে পাব লাগে তেতিয়াহ'লে আটাইতকৈ সৰল উপায়টো কি বা কি মাধ্যমেৰে সহজে মানুহে পুৰুষাৰ্থ পাব পাৰে। তেতিয়া বিনোবাজীয়ে দুটা কথা কৈছিল যে দুটা বস্তু যদি সঠিকভাৱে মানুহে কৰিব পাৰে বেলেগ যত্ন নকৰাকেও মানুহে পুৰুষাৰ্থ সাধন কৰিব পাৰে। এটা কৈছিল তেওঁ ভজন আৰু আনটো কৈছিল ভোজন। ভজন যদি সঠিক হয়, ভজন মানে ভগৱানক উপাসনা, ভজন যদি শুদ্ধ হয়, ভজন যদি সঠিক সময়ত হয়, ভজন যদি ফলপ্ৰসূ হয় তেতিয়াহ'লে মানুহে পুৰুষাৰ্থ পাব পাৰে। আৰু দ্বিতীয়টো কথা কৈছে ভোজন। ভোজনো যদি সঠিক হয়, ভোজন যদি শুদ্ধ হয় তেতিয়াহ'লে ভোজনৰ দ্বাৰা এজন ব্যক্তি শুদ্ধ সংস্কাৰী হৈ উঠে। এতিয়া ভজন আমাৰ বহুত সময় হ'ল, ৰাতিপুৱা পতাকা উত্তোলনৰ পৰা এতিয়া লাহে লাহে ভোজনৰ সময় হৈছে। ভোজনো আমাৰ অপৰিহাৰ্য, গতিকে পেটৰ আহ্বানত ভোজনৰ ফালেও আমাৰ বহু সংখ্যক বাপ বান্ধৱ আয়ে যাত্ৰা কৰিছে। যি নহওক তাৰ মাজতে মই মোৰ দায়িত্ব পালন কৰিবৰ কাৰণে থিয় হৈছোঁ। বহুত কথাৰ মাজৰ পৰা মই কেইটামান মাত্ৰ বাছি লোৱা কথা আপোনাসৱৰ জ্ঞাতাৰ্থে মই নিবেদন কৰিব বিচাৰিছোঁ। মাননীয় প্ৰধান সম্পাদক বাপে যেতিয়া তেখেতে মুখ্য অতিথিৰ বক্তৃতা দি আছিল, ভাগৱত পুৰাণৰ প্ৰসংগত তেখেতে এটা বৰ গুৰুত্বপূৰ্ণ কথা কৈছিল। সেই কথাটোৰ আগ ধৰি মই মোৰ কথাখিনি আৰম্ভ কৰিব খুজিছোঁ। তেখেতে কৈছিল যে মূলতঃ পৰীক্ষিত আৰু মহামণি শুকৰ সংবাদে হ'ল ভাগৱত পুৰাণৰ মূল বিষয়। ৭ দিনৰ ভিতৰত পৰীক্ষিতে কেনেকৈ দুটা বস্তু, এটা বস্তুৰ পৰা মুক্তি লাভ আৰু এটা বস্তু প্ৰাপ্ত কৰিব পাৰে তাৰে উপায় বিচাৰি ৭ দিন ভাগৱত শুনিছিল। এটা হ'ল সংসাৰৰ পৰা মুক্তি আৰু আনটো হ'ল ভগৱত প্ৰাপ্তি। ভাগৱত শাস্ত্ৰৰ মূল বিষয় দুটা, এটা হ'ল বিষয় সংসাৰৰ পৰা মুক্তি আৰু ভগৱত প্ৰাপ্তি। কেনেকৈ বিষয়ৰ পৰা মানুহে মুক্তি লাভ কৰিব পাৰে আৰু কেনেকৈ ভগৱত প্ৰাপ্তি মানুহে এই জীৱনত সম্ভৱ কৰি তুলিব পাৰে, এই কথা দুটাই আছিল ভাগৱত শাস্ত্ৰৰ মূল বিষয়। মই প্ৰসংগটো আনিব খুজিছোঁ, কথাখিনি তেখেতে কৈ থাকোঁতে মোৰ মনলৈ আহিছিল। পৰীক্ষিতে মহামণি শুকক এটা প্ৰশ্ন সুধিছিল যে মোৰ হাতত সময় মাত্ৰ ৭ দিন। এই ৭ দিনৰ সময়ত পৰম মুক্তিৰ কাৰণে যিখিনি মোক উপদেশ দিয়া হৈছে এইখিনি ব্যৰ্থ নোহোৱাকৈ সফল কৰিবলৈ হ'লে মোক কি উপায় মোক প্ৰয়োজন, তুমি মোক এটা উপায় দিয়া।
তেতিয়া বেছি সময় নোলোৱাকৈ পৰীক্ষিতক এটা বিশেষ কথা কৈছিল যে এই কম সময়ৰ ভিতৰত পৰম মোক্ষ যদি সাধন কৰিব লাগে তেতিয়াহ'লে তোমাক এটা বস্তুৰ প্ৰয়োজন হ'ব। সেই বস্তুটোৰ নাম হ'ল গুৰুৰ কৃপা বা গুৰুৰ প্ৰসাদ বুলি কৈছে তেওঁ। গুৰুৰ কৃপা প্ৰসাদ যদি তুমি লাভ কৰা তেতিয়াহ'লে কম সময়ৰ ভিতৰতে পৰম মোক্ষ পদ লাভ কৰাটো সম্ভৱ হ'ব। তেতিয়া পুনৰ পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে গুৰুৰ কৃপা পাবৰ কাৰণে মই কি কৰিব লাগিব? তাৰ উত্তৰত কৈছিল যে গুৰুৰ কৃপা পাবৰ কাৰণে তুমি গুৰুৰ শিষ্যত্ব অৰ্জন কৰিব লাগিব। শিষ্যত্ব অৰ্জন কৰাটো এটা বৰ ডাঙৰ কাম। কোনোবা এগৰাকী গুৰুৰ অনুগামী হোৱাটো বৰ ডাঙৰ কাম নহয়। কোনোবা এগৰাকী গুৰুৰ অনুগামী হৈ গুৰুক কেৱল স্বীকাৰ কৰাটো টান কাম নহয়। আটাইতকৈ টান কামটো কি? গুৰুৰ শিষ্যত্ব গ্ৰহণ কৰা। এই যে শিষ্যত্ব শব্দটো স্বয়ং ভগৱান কৃষ্ণকো অৰ্জুনে প্ৰশ্ন কৰিছিল। অৰ্জুনক জ্ঞান যুগৰ কথা কওঁতে শিষ্যত্বৰ প্ৰসংগত ভগৱান কৃষ্ণই অৰ্জুনক বুজাইছিল যে শিষ্যত্ব অৰ্জন কৰিবৰ কাৰণে এজন শিষ্যই গুৰুৰ পৰা 3টা বস্তু গ্ৰহণ কৰিব লাগে। 1 নম্বৰটো হ'ল গুৰুৰ জ্ঞান, দ্বিতীয়টো হ'ল গুৰুৰ অভিজ্ঞতা, দ্বিতীয়টো গুৰুৰ উপদেশ, আৰু 3 নম্বৰটো হ'ল গুৰুৰ পন্থ। গুৰুৰ জ্ঞান, গুৰুৰ বাণী আৰু গুৰুৰ পন্থ যেতিয়া এজন গুৰুৰ অনুগামীয়ে মনে প্ৰাণে চিত্তৰে সৈতে গ্ৰহণ কৰে তেতিয়াহে তাক শিষ্যত্ব গ্ৰহণ কৰা বোলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱেও তেনে শিষ্যত্বৰ উত্তৰাধিকাৰী হৈছিল। গুৰুৰ বাণী, গুৰুৰ পথ আৰু গুৰুৰ জ্ঞান 3টা বস্তু মহাপুৰুষ মাধৱদেৱে গুৰুৰ পৰা গ্ৰহণ কৰি জগতত শ্ৰেষ্ঠ শিষ্যত্বৰ উদাহৰণ আৰু চানেকি প্ৰতিষ্ঠা কৰি থৈ গৈছিল। আমিও ইয়াত সমবেত হোৱা আটায়ে দৰাচলতে গুৰুজনাৰ অনুগামী। আমাৰ প্ৰধান পৰিচয় গুৰুজনাৰ আমি শিষ্য। গতিকে আমিও গুৰুজনাৰ শিষ্য হ'ব খোজা লোকসকলে গুৰুজনাৰ পৰা জ্ঞান, গুৰুজনাৰ পৰা উপদেশ আৰু গুৰুজনাৰ পৰা আমাৰ প্ৰকৃত পথটো আমি বাছি লোৱাটো আমাৰ এটা পৰম কৰ্তব্য। আমাৰ যাতে গুৰুজনাৰ বাণীটো চিনাকি কৰাত ভুল নহয়, গুৰুজনাৰ উপদেশটো নিৰ্ণয় কৰাত আমাৰ যাতে ভুল নহয়, গুৰুজনে দেখুৱাই দিয়া পথটো বাছি লওঁতে আমাৰ যাতে অসুবিধা নহয়, তাৰ কাৰণে গুৰুজনাৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱে এই গুৰুজনাৰ জ্ঞান, গুৰুজনাৰ বাণী আৰু গুৰুজনাৰ প্ৰকৃত পথটো আমাৰ সন্মুখত মহাপুৰুষে কিন্তু ঠিক কৰি থৈ গৈছে। মহাপুৰুষ মাধৱদেৱে নামঘোষাত এজোকা ঘোষা ৰচনা কৰিছে। সেই ঘোষাজোকাৰ মাজত গুৰুজনাই দিয়া বাণী, গুৰুজনাই দিয়া উপদেশ, গুৰুজনে দিয়া পথটোৰ সুস্পষ্ট সন্ধান তাত দিয়া হৈছে। গুৰু মহাপুৰুষ মাধৱদেৱে লিখিছে, আপোনালোকে ঘোষাজোকা জানে, শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত ধৰিও সজন সকল হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল, পাইবা ভক্তি পৰম নিৰ্মল। মহাপুৰুষ মাধৱদেৱে ঘোষাৰ মাজেদি কৈছে যে পৰমাৰ্থ এটা তত্ত্ব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দি থৈ গৈছে। সেই পৰমাৰ্থ তত্ত্বটো, পৰমাৰ্থ বাণীটো কৈছে যে সকলোৱে শুনা, শুনি লৈ গ্ৰহণ কৰা। সেই পৰমাৰ্থ তত্ত্ব বা বাণীটো কি? হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কতৰি পাইবা ভক্তি পৰম নিৰ্মল। আমাক 3টা কাম আমাক ঠিক কৰি দিলে। প্ৰথম কাম, সকলোৱে হৰিৰ কীৰ্তন কৰা। হৰি কীৰ্তন কৰিলে কি লাভ হ'ব? সুখে সংসাৰ তৰিব পাৰিবা। সুখে সংসাৰ তৰিবলৈ
আমাৰ সম্বল কি হ'ব? পৰম নিৰ্মল ভক্তি। অৰ্থাৎ হৰি কীৰ্তন কৰি সুখে সংসাৰ তৰি পৰম নিৰ্মল ভক্তি বস্তু প্ৰাপ্ত কৰাটোৱে হ'ল আমাৰ পৰম উদ্দেশ্য। আমি যে সংসাৰলৈ আহিছোঁ, সংসাৰলৈ আহি এই দুৰ্লভ মনুষ্য তনুটো লাভ কৰাৰ আমাৰ এটা উদ্দেশ্য আছে। আমি কিয় আহিছোঁ? আমি এই সংসাৰলৈ অহাৰ এটা আমাৰ উদ্দেশ্য আছে। আমাৰ সংসাৰলৈ অহা এটা উদ্দেশ্য আছে। সংসাৰত দুটা পথ, এটা পথ মৰণৰ পথ, এটা পথ তৰণৰ পথ। মৰণৰ পথটো আমাৰ লক্ষ্য পথ নহয়, তৰণৰ পথটোহে আমাৰ মূল লক্ষ্য পথ। তৰিবৰ কাৰণে সংসাৰত বেলেগ সাধনৰ নিষ্প্ৰয়োজন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই মানুহক তৰণৰ আটাইতকৈ সুন্দৰ পথটো, তৰণৰ আটাইতকৈ সৰল পথটো, তৰণৰ আটাইতকৈ গণতান্ত্ৰিক পথটো, তৰণৰ আটাইতকৈ বিজ্ঞানসন্মত পথটো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক প্ৰদান কৰি থৈ গৈছে। মহাপুৰুষ মাধৱদেৱে সেই কথাটোকে বৰ সুন্দৰকৈ বুজিবৰ কাৰণে ঘোষাত এজোকা পদ লিখিছে। অজিতু মহাজনে ঈশ্বৰ কৃষ্ণৰ ভজয় পদ কমল কুল উধাৰিল আপোনু তৰিল তাৰে খে জন্ম সামফল। জন্ম সম্ফল কৰা, সংসাৰলৈ অহা উদ্দেশ্য সিদ্ধি কৰাৰ চৰম পন্থটো কি, চৰম উপায়টো কি? মহাপুৰুষে সিদ্ধান্ত দিছে ভগৱন্তৰ চৰণ কমল ভজনা কৰা। ভগৱন্তৰ চৰণ কমল ভজনা কৰাটোৱে হ'ল এই সংসাৰত জন্ম সফল কৰাৰ একমাত্ৰ পথ, মুখ্য সাধনৰ একমাত্ৰ পথ। মানুহক পৰম মুক্তি জীৱন কালতে অৰ্জন কৰাৰ আটাইতকৈ সৰ্বোত্তম উপায় হৰিক ভজনা কৰা। আৰু হৰি ভজনাৰ যোগেদি, হৰি সেৱাৰ যোগেদি মানুহে অকল মুখ্য প্ৰাপ্ত কৰিব তেনে নহয়। আপোনালোকে জানে আমাৰ মহাপুৰুষীয়া ধৰ্মত পৰকালৰ মুক্তিতকৈ জীৱন কালৰ মুক্তিৰ ধাৰণাটোক অগ্ৰাধিকাৰ দিয়া হৈছে। মানুহে মুক্তি পাবৰ কাৰণে মৰিব নালাগে, ইপাৰলৈ যাব নালাগে, এই জীৱনতে পৰম মুক্তি সাধনৰ ব্যৱস্থা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে। গতিকে জীৱন কালতে মুক্তি লাভ কৰিবৰ কাৰণে বেলেগ সাধন নিষ্প্ৰয়োজন, কেৱল হৰি ভক্তি সাধনৰ দ্বাৰা সম্ভৱ, কেৱল হৰি কীৰ্তনৰ দ্বাৰা সম্ভৱ, কেৱল নাম সাধনাৰ দ্বাৰা সম্ভৱ। অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই হৰি ভক্তি বা হৰিনাম সাধনৰ যোগেদি মানুহক পৰম মুখ্য প্ৰাপ্তিৰ এটা সুন্দৰ পথলৈ আগুৱাই থৈ গৈছে। সেই পথটোকে বাছি লোৱাটো, সেই পথটোকে আমাৰ মূল সাধনা হিচাপে গ্ৰহণ কৰাটো গুৰুজনাৰ অনুগামীসকলৰ আমাৰ এটা পৰম দায়িত্ব। বাপ বান্ধৱসকল, মহাপুৰুষ গুৰুজনাৰ সৰ্বশ্ৰেষ্ঠ দান কি? যদিও গুৰুজনাৰ সাহিত্য, শিল্প, স্থাপত্য, ভাস্কৰ্য আদি বিশাল অৱদান মহাপুৰুষে দিলে, গোটেই অৱদানবিলাকৰ মাজত এটা কিন্তু মহাপুৰুষৰ মুখ্য অৱদান আছে। সেই অৱদানবিলাক গুৰুত্বপূৰ্ণ, কিন্তু এই সকলো অৱদানৰ মাজত এটা মুখ্য অৱদান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আছে। আৰু এই অৱদানটোৱে গুৰুজনাৰ সমস্ত অৱদানৰ আত্মা, সেইটোৱে হ'ল হৰি ভক্তি। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কৈছে, হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ হিন্দু, হেনয় কৃপালু শংকৰ বিনাই নাহি নাহি আৰ বন্ধু বা আন বন্ধু। হৰি ভক্তি দান, হৰি ভক্তিৰ সহায়ত এজন মানুহে নিজৰ আধ্যাত্মিক উত্তৰণ, হৰি ভক্তিৰ দ্বাৰা এজন ব্যক্তিয়ে নিজৰ মনস্তাত্ত্বিক উত্তৰণ, হৰি ভক্তিৰ দ্বাৰা এখন সমাজৰ সামাজিক উত্তৰণ, হৰি ভক্তিৰ দ্বাৰা এজন মানুহৰ ব্যক্তিত্বৰ উত্তৰণ সম্ভৱ হ'ব পাৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে পূৰ্বাপৰ প্ৰচলিত সকলো মাৰ্গৰ, পূৰ্বাপৰ প্ৰচলিত সকলো পন্থৰ সাৰশূন্যতা প্ৰমাণ কৰি কেৱল হৰিৰ দ্বাৰা, কেৱল ৰামকৃষ্ণ নামৰ দ্বাৰা মানুহক জীৱন সফল কৰাৰ আচল মাৰ্গটোৰ সন্ধান দি থৈ গৈছে। মহাপুৰুষ গুৰুজনে মানুহক পতিয়ন নিয়াইছে তেওঁৰ বিশাল ৰচনাৰ মাজেৰে, যে এই সংসাৰত, বিষয় সংসাৰত থাকি
ভক্তিৰ দ্বাৰা এজন মানুহে নিজৰ পৰম পুৰুষাৰ্থ সাধন কৰিব পাৰে। ধৰ্ম অৰ্থ কাম মোক্ষ সাধন কৰিবৰ কাৰণে বেলেগ যত্ন আৰু বেলেগ সাধনৰ নিষ্প্ৰয়োজন, কেৱল ভক্তিৰ দ্বাৰা, কেৱল ভক্তিৰ বলত এজন মানুহে এই প্ৰাপ্তিৰ ফালে আগুৱাই যাব পাৰে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ বিশাল ৰচনাৰ মাজত আটাইতকৈ বেছি অগ্ৰাধিকাৰ দিয়া আলোচনা কৰা বিষয়টো আছিল ভগৱন্ত পুৰুষৰ নাম আৰু গুণৰ মহিমা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে যিমান পৃষ্ঠা লিখিছে, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱে যিমান শব্দ লিখিল, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ যিমান ৰচনা আছে, তাৰ শতকৰা 90% কেৱল ভগৱন্ত পুৰুষৰ গুণ আৰু নামৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। আৰু বাকী যি 10% তেওঁ এই কথাখিনিৰ শাস্ত্ৰীয়তা প্ৰতিষ্ঠা কৰিবৰ কাৰণে বেলেগ বেলেগ ভাৰতীয় গ্ৰন্থসমূহৰ উল্লেখ আৰু প্ৰসংগ তালৈকে আনিছে। 100ৰ ভিতৰত 90% কেৱল ভগৱন্ত পুৰুষৰ গুণ আৰু নামৰ মাহাত্ম্য প্ৰকাশ কৰিছে। অৰ্থাৎ মানুহক এই সাধনাটো শিকাবৰ কাৰণে, বুজাবৰ কাৰণে, এই সাধনাটোৰ প্ৰতি মানুহক অনুপ্ৰাণিত কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যত্ন কৰিছিল। গুৰুজনে লিখিছে, কি লিখিছে, যে কলিযুগৰ একমাত্ৰ সাধন হৰিনাম, কলিত পৰম উপায় নাম ভাগৱত তাৎপৰ্যত কীৰ্তনত উল্লেখ আছে। একে দায়ে সিজে তৃতীয় কাম, উপজয়ে পুণ্য পাপ হুয়ে দূৰ, মিলৈ মহামোক্ষ সুখ প্ৰচুৰ। মানুহক এনেই নাম লোৱা বুলি ক'লে কোনেও নল'ব। আজিকালি বেনিফিটৰ কথা নক'লে স্কিমটো নলয়। কিবা এটা স্কিম মানুহে কেতিয়া গ্ৰহণ কৰিব, যেতিয়া মানুহক ক'ব যে নাই এইটো স্কিমত এইখিনি বেনিফিট আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে সমগ্ৰ ৰচনাৰ মাজত নাম সাধনৰ ফল, নামে এজন ব্যক্তিৰ জীৱনত কেনেধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, গুৰুজনাৰ মনত ৰাখিব লগা কথা, গুৰুজনাই নামৰ মাজেৰে এখন সমাজ, নামৰ মাজেৰে এটা জাতি, নামৰ মাজেৰে এক শ্ৰেণী সাহিত্য, নামৰ মাজেৰে সংস্কৃতি, নামৰ মাজেৰে এটা নতুন সভ্যতা নিৰ্মাণ কৰিব খুজিছিল। নাম আছিল গুৰুজনাৰ সমগ্ৰ সৃষ্টিৰ, চিন্তাৰ, দৰ্শনৰ মূল বীজ মন্ত্ৰ। যদিও আখ্যান আছে, উপাখ্যান আছে, যদিও বিস্তৃত বিষয়ৰ তাত উল্লেখ আছে, মূল ভাৱ আৰু বীজ মন্ত্ৰ কিন্তু কেৱল নাম। মহাপুৰুষে সেইকাৰণে কৈছে কলিত উপায় পৰম নাম, একেদায়ে সিজে তৃতীয় কাম। একবাৰ হৰি বুলিলে, একবাৰ ৰাম বুলিলে, একবাৰ গোবিন্দ বুলিলে উপজয় পুণ্য, ভিতৰৰ পৰা পুণ্যৰ উৎপন্ন হয়, ভিতৰৰ পৰা পাপাচাৰ আৰু পাপবোধ আঁতৰ হয়, মিলৈ মহামোক্ষ মুখ্য পদ লাভ হয়, আৰু পৰম সুখ আৰু পৰম আনন্দৰ অমৃত এজন ভক্তই অৰ্জন কৰিব পাৰে। এই কথাবিলাকৰ বিশ্বাস আনিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম অপৰাধৰ দৰে খণ্ড কীৰ্তনত ৰচনা কৰিছে। নামৰ 7 কাৰ্যৰ দ্বাৰা নামে ব্যক্তিৰ জীৱনত কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, নামৰ প্ৰভাৱ এজন ব্যক্তিয়ে কেনেকৈ অনুভৱ কৰিব, নামৰ ক্ৰিয়া এজন ব্যক্তিয়ে কেনেকৈ অনুভৱ কৰিব, এজন ব্যক্তিক নামে কেনেকৈ ৰূপান্তৰ কৰিব, এই সম্পৰ্কে নামৰ 7 কাৰ্য সিদ্ধিৰ বৰ্ণনাৰ মাজেৰে মহাপুৰুষে নামৰ মাহাত্ম্য মহাপুৰুষে প্ৰতিষ্ঠা কৰিছিল। যে নামে 7 কাৰ্য সিদ্ধি কৰিব। মহাপুৰুষে কোৱা নাই জানো, নাম লোৱা পাপ দূৰ হ'ব, নাম লোৱা পুণ্য অৰ্জন হ'ব, নাম লোৱা বিষয়ত বিৰক্তি হ'ব, নাম লোৱা কৃষ্ণত প্ৰেম ভকতি বাঢ়িব, নাম লোৱা বৈষ্ণৱ জ্ঞান উপজিব, নাম লোৱা মায়া দূৰ হ'ব, নাম লোৱা পূৰ্ণানন্দ হৰি আত্মা ৰাজ্যত মূৰ্তিমান হৈ উঠিব। নহয়, ইয়াৰ দ্বাৰা কি বুজাইছে? ব্যক্তিক সংস্কাৰ কৰিব খুজিছে, ব্যক্তিক সংস্কাৰ কৰিব খুজিছে নামৰ মাধ্যমেৰে। আৰু এই নামৰ মাহাত্ম্য বুজাবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁৰ বিশাল ৰচনাৰ মই পূৰ্বে উল্লেখ কৰিছোঁ 90% তেওঁ তাতে ব্যৱহাৰ কৰিছে। অকণমান কীৰ্তন যদি আপোনালোকে আগুৱাই যায়, তাত দেখিব অজামিল উপাখ্যান। অজামিল উপাখ্যানটো ভগৱন্ত ঈশ্বৰৰ নামৰ বিশাল মহিমাৰ কথা প্ৰকাশ কৰিবৰ কাৰণে সেই অধ্যায় তাত সংকলন কৰিছে। হৰি হেনয়তো দুগুটি অক্ষৰ, জিভা অগ্ৰে থাকে যাৰ মুখৰ পথক,
যাই বাক লাগিয়া সিও ভৰিলা কাছপাৰ। যিটো সময়ত মানুহক কৈছিল মুখ্যৰ পথলৈ যাবলৈ তীৰ্থলৈ যাব লাগিব, মুখ্যৰ পথ পাবৰ কাৰণে গংগা স্নান কৰিব লাগিব, মুখ্যৰ পথলৈ যাবৰ কাৰণে দান কৰিব লাগিব, মুখ্যৰ পথ সকলোৰ কাৰণে সুগম নহয়। সেই সময়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে যে নহয়, মুখ্য পাবৰ কাৰণে বেলেগ সাধন নালাগে, ভাই মুখে বোলাৰাম হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাই বা কহিলি স্বৰূপ। তোমাৰ মুক্তি তোমাৰ হাতত, তুমি ৰাম বোলা, মুখ্য তুমি সাধন কৰা। অৰ্থাৎ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই এনেকৈ নাম সাধনাৰ মাধ্যমেৰে এখন হৰি ভকতৰ সমাজ ৰচনা কৰিব খুজিছিল। নাম সাধনাৰ মাজেৰে মানুহক এক বিচাৰশীল জীৱন মহাপুৰুষে প্ৰদান কৰিব খুজিছিল। নাম সাধনাৰ মাজেৰে এটা জাতিক নতুন সাহিত্য, নতুন সংস্কৃতি, নতুন প্ৰমূল্য, নতুন আধ্যাত্মিক দৰ্শন মহাপুৰুষে দিবৰ কাৰণে যত্ন কৰিছিল। বাপ বান্ধৱসকল, গুৰুজনাৰ উদ্দেশ্য আছিল বহুমুখী, কিন্তু মূলত জীৱনমুখী। মই দুটা শব্দ এইমাত্ৰ ক'লো, গুৰুজনাৰ উদ্দেশ্য আছিল বহুমুখী, মূলত জীৱনমুখী। মনুষ্য জীৱন সুন্দৰ, সফল, মহৎ কৰাৰ কাৰণে নাম ধৰ্ম যাতে প্ৰধান অৱলম্বন হয়, তাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নাম ধৰ্মৰ মাজেৰে প্ৰত্যেকজন মানুহক সুন্দৰ জীৱনৰ সপোন আৰু প্ৰেৰণা মহাপুৰুষে কিন্তু দিবলৈ যত্ন কৰিছিল। আপোনালোকে খুব ভালকৈ মন কৰিলে